নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই খুব ভালে কুশলে আছোঁ। যদিও অলপ ভাগৰুৱা হৈ আছোঁ, এইকেইদিন যে ফুৰিব গৈছিলোঁ বহুত বেছি ভাগৰ হৈ আছে, কাৰণ অকলে ইমান দূৰ গাড়ী চলাইছিলোঁ 1000 কিলোমিটাৰ। ইমানবোৰ দূৰ চলোৱা নিজে অকলশৰে ইমান অভ্যাস নাই কাৰণে ভাগৰুৱা অনুভৱ কৰি আছোঁ। নিমন্ত্ৰণবোৰ ল'ব পৰা নাই, এইকেইদিনত মানে যাব পৰা নাই। আৰু এইখিনিতে মই কেইটামান কথা আপোনালোকক খুব জৰুৰী প্ৰথমতে কৈ ল'ম, তাৰপিছত এটা খুব ধুনীয়া উপদেশ আপোনালোকক দিম। অহাকাইলৈ আপোনালোকে শাওনৰ প্ৰথমটো সোমবাৰ কেনেধৰণে পালন কৰিব সেই বিষয়ে আপোনালোকক মই জনাম। আৰু মই তাৰ আগে আগে এটা কথা কওঁ যে মই নতুনকৈ আৰু নিমন্ত্ৰণ ল'ব পৰা অৱস্থাত নাই। যথেষ্ট নিমন্ত্ৰণ মই মানে হৈছে, বহুতে বেয়াও পাবলৈ লৈছে, কাৰণ মই কথা দি কথা ৰাখিব পৰা নাই। কেনেধৰণে কথা ৰাখিম কওকচোন বাৰু, মই মিলাবই নোৱাৰোঁ। মানে ইমান নিমন্ত্ৰণ, মানে মই ধৰি লওক এতিয়াও মই চাবলৈ গ'লে 100ৰ অধিক নিমন্ত্ৰণ মোৰ ৰৈ আছে। মানুহ হ'লো এজন, প্ৰত্যেক দিনা গ'লেও 100 দিন লাগিব এজনৰ, আৰু এদিনত 3জনমান দূৰৰ ঠাইত গ'লেও মানে সেই তেনেধৰণে 3 মাহমান লাগিব। গতিকে মই চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। গতিকে আপোনালোকে যিসকলে মোক নিমন্ত্ৰণবোৰ দি থৈছিলে, পুৰণা যিসকলে নিমন্ত্ৰণ দি থৈছিলে, তেওঁলোকে মোক আকৌ 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ শব্দটো লিখি প্ৰথমতে আপোনালোকে কিন্তু ঠাইখনৰ নাম মোক জনাব পাৰে, কাৰণ তেতিয়া মই কথাবোৰ বিচাৰ বিবেচনা কৰি আপোনালোকক কেতিয়া যাওঁ কোন কথা মই আপোনালোকক জনাম। খুব সোনকালে জনাই আছোঁ, সকলো ঠাইলৈ যাবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমতে মই বৰপেটা, বঙাইগাঁও হৈ গোৱালপাৰা এটা নিমন্ত্ৰণ মই ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম মোৰ ফালৰ পৰা, কাৰণ গোৱালপাৰা সকলো লোক বহুত দিনৰ পৰা অপেক্ষা কৰি আছে, বহুত দিনৰ পৰা, কাৰণ তেওঁলোকৰ ওচৰলৈ যাম বুলি যাবই পৰা নাই মানে। কিন্তু মই এইবাৰ যাওঁতে মই নলবাৰীত একেবাৰে নৰওঁ, মই চিধা গৈ বৰপেটালৈহে যাম। বৰপেটাৰ পৰা মই গৈ বঙাইগাঁৱত যাম, বঙাইগাঁৱৰ পৰা মই গোৱালপাৰা হৈ আকৌ ঘৰলৈ গুচি আহিম। তাৰপিছত গুৱাহাটীৰ নিমন্ত্ৰণ আছে, গোলাঘাটৰ নিমন্ত্ৰণ আছে, যোৰহাটৰ নিমন্ত্ৰণ আছে, শিৱসাগৰ, ডিব্ৰুগড়ৰ নিমন্ত্ৰণ আছে, মোৰ তাত শদিয়াৰ নিমন্ত্ৰণ আছে, বহুত দূৰ দূৰণিৰ নিমন্ত্ৰণবোৰ আছে। কিন্তু মই অকলশৰে মোৰ সম্ভৱ হোৱা নাই আচলতে, কাৰণ মই আপোনালোকক জনাইছোৱেই যে বহুত কষ্ট হয়, দূৰ হয়, আৰু খৰচো বহুত হয়। আপোনালোকে জানেই যে এখন গাড়ী লৈ যোৱাৰ লগে লগে গাড়ীখনৰ কেৱল মানে মই তেলটো ধৰি লওক, তেলটো যিমান যায়তো যায়েই, কিন্তু তাৰ ওপৰিঞ্চি বহুত কিছুমান টায়াৰ টিউবৰ পৰা বহুত খৰচ হয়। গতিকে মই কোনোবা ঠাইলৈ গ'লে যেতিয়ালৈকে আকৌ মোৰ নিজৰ দোকানখনৰ উপাৰ্জনটো ভাল নহয়, যেতিয়ালৈকে মোৰ হাতলৈ অলপমান ধন নাহে, মই আকৌ যাবলৈ মই সাহ নকৰোঁ। কাৰণ বহুত কথা আহি যায়, নহয় জানো? কাৰণ মইতো কোনো লোকক কেতিয়াও মই মানে ধৰি লওক যিটো সহজ অৰ্থত ক'বলৈ গ'লে ধৰি লওক দিয়ক বুলি মই ক'ব পৰা নাই, এতিয়ালৈকে নাই কোৱা বা আগলৈও নকওঁ। গতিকে মইতো যাবলৈতো মোৰ খৰচ এটা হ'ব, নহয় জানো? সেই খৰচটো মই ক'ৰ পৰা কৰিম? মোৰ দোকান এখন আছে, সেইখনৰ পৰাতো কৰি আছোঁ। গতিকে যদি খুব বেছি খুব আৰ্জেণ্ট হয়, তেতিয়াহ'লে ওচৰৰ কোনোবা এজনৰ পৰা আপোনালোকে সেইখিনি কৰক। আৰু যদি ৰ'ব পাৰে অকণমান ৰওক, মই বিভিন্ন ঠাইলৈ গৈ আপোনালোকৰ যিসকলৰ নিমন্ত্ৰণ আছে মই ল'বলৈ চেষ্টা কৰিম। কিন্তু সদ্যহতে যিসকল আগতে মোক নিমন্ত্ৰণ কৰি থৈছিলে, তেওঁলোকে মোক 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো আগতে লিখি নিমন্ত্ৰণবোৰ জনাওক, যাতে মই সেইবোৰ আপোনালোকৰ ল'ব পাৰোঁ সুন্দৰভাৱে। আৰু নতুনকৈ আৰু দিব নালাগে, পুৰণাসকলকহে কৈছোঁ, যিসকলে আজিৰ পৰা 15 দিনমান আগতে নিমন্ত্ৰণবোৰ দি থৈছিলে তেওঁলোকক কৈছোঁ। নতুনকৈ আৰু নিমন্ত্ৰণ মই ল'ব পৰা অৱস্থাত বৰ্তমান নাই। আৰু যি কি নহওক, মই আপোনালোকক এটা খুব ধুনীয়া মই আজি উপদেশ দিব বিচাৰিম, যিখিনি উপদেশ যিখিনি কাম মই আচলতে নিজে কৰোঁ। আপোনালোকে জানে যে আমাৰ অসমীয়া কেলেণ্ডাৰ মতে, আমাৰ অসমৰ লোকসকলৰ মতে অহা কালিলৈ হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আৰু আমি যিহেতু যিসকল লোকে শিৱৰাত্ৰি পালন কৰোঁ বা বিভিন্ন ধৰণৰ শিৱৰ মাংগলিক অনুষ্ঠানবোৰ কৰি থাকোঁ, মহাদেৱৰ অনুষ্ঠানবোৰ কৰি থাকোঁ, সেইসকল লোকে শাওণ মাহটো আজিকালি পালন কৰিবলৈ লৈছোঁ। বহুতে শাওণ মাহ গোটেইটো ব্ৰত কৰে, কিছুমানে সোমবাৰ কেইটাত ব্ৰত কৰে, তেনেধৰণে শাওণ মাহটো পালন কৰিবলৈ চেষ্টা কৰে। এতিয়া কথা হ'ল যে অহা কাইলৈ যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, মই আপোনালোকক এটা উপদেশ দিব বিচাৰিম যে আপোনালোকে নিশ্চয় দেখিছে যে যিকোনো মন্দিৰৰ, যিকোনো মহাদেৱৰ মন্দিৰত বা শিৱ মন্দিৰৰ সন্মুখত মহাদেৱৰ মন্দিৰৰ ফালে মুখ কৰি, মহাদেৱৰ ফালে মুখ কৰি নন্দী মহাৰাজ বা নন্দীৰ যিটো ষাঁড় গৰু, যিটো মহাদেৱৰ একান্ত ভক্ত হওক বা একান্ত লগৰী হিচাপে মহাদেৱৰ লগত প্ৰতিটো মুহূৰ্তত থাকে নন্দী সদায় মহাদেৱৰ ফালে মুখ কৰি একান্ত চিত্তে তেওঁ বহি থাকে। ইয়াৰ অৰ্থটো কি জানেনে আপোনালোকে? যে আপুনি যেতিয়া মহাদেৱৰ ওচৰলৈ যায়, মহাদেৱৰ মন্দিৰলৈ যায়, আপুনি চিধা গৈ মহাদেৱৰ ওচৰলৈ গৈ কৃপা আপুনি পাব নোৱাৰে। কাৰণ নন্দী মহাৰাজৰ কাণত যেতিয়ালৈকে আপুনি
নিজৰ কথাটো মনৰ কথাটোই হওক বা আপুনি আহিছে বুলি সেই বাৰ্তাটো যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে মহাদেৱৰ আপুনি কৃপা পাব নোৱাৰে। ইয়াৰ কাৰণ হৈছে যে মহাদেৱ হৈছে শিৱ হৈছে এজন যোগী আৰু তেওঁ বিভিন্ন সময়ত প্ৰায় প্ৰতিটো সময়ত তেওঁ নিজৰ যোগ ধ্যানত ব্যস্ত থাকে। গতিকে তেখেতে যিখিনি সময়ত আপুনি যাব সেই সময়টো আপুনি তেখেতে গম নাপাবও পাৰে। আপুনি যোৱাৰ লগে লগে তেখেতৰ ধ্যান ভগ্ন হ'ব পাৰে বা ভংগ হ'ব পাৰে। গতিকে তেখেতৰ পৰা আপুনি কৃপা পাবলৈ হ'লে আপুনি প্ৰথমতেই তেখেতৰ বাহন নন্দী কাণত আপুনি ক'ব লাগিব। নন্দীয়ে যেতিয়া আপোনাৰ কথাটো শুনিব তেওঁৰ লগে লগে সেই বাৰ্তা শিৱলৈ পঠাব। শিৱ যিহেতু বিবাহিত, শিৱৰ যিহেতু এগৰাকী লগৰী আছে পাৰ্বতী, গতিকে সেই সময়ত শিৱ আৰু পাৰ্বতীয়েও সেই কথাটো গম পাব যে কোনোবা এজন আহিছে। কথাটো বুজিছেনে? গতিকে কোনোবা এজন যেতিয়া যাব, কোনোবা এজন ভক্ত যাব, তেতিয়া আপুনি তেখেতক যেনেধৰণে আৰাধনা কৰিব, যেনেধৰণে আপুনি তেখেতক সেৱা প্ৰাৰ্থনা কৰিব, শিৱই আপোনাক কৃপা কৰিব, আপোনাক আশীৰ্বাদ দিব। কিন্তু আপুনি যদি ডাইৰেক্টলি গুচি যায়, তেওঁ সেইখিনি সময়ত কি কামত ব্যস্ত আছে বা কেনেধৰণে যুগত ব্যস্ত আছে আপুনি হয়তো তেখেতক ডিষ্টাৰ্ব কৰিব পাৰে, আমনি কৰিব পাৰে। এইবোৰ আচলতে খুব ধুনীয়া এটা বাৰ্তা। এনেবোৰ বাৰ্তাই আমি আচলতে সমাজলৈও কিছুমান শুভ বাৰ্তা আনিব পাৰোঁ যে কাৰোবাৰ ঘৰত আপুনি ডাইৰেক্ট সোমাই যোৱাতকৈ আপুনি টুকুৰিয়াব লাগে। সেই সময়ত তেওঁ কি কৰি আছে, ব্যস্ত আছে কি নাজানে, কিন্তু আপুনি টুকুৰিয়াই যে সোমাব লাগে। এইখিনি আচলতে আধ্যাত্মিকতাৰ লগত আমাৰ কিছু জানিবলগীয়া কথাও থাকে। গতিকে তেনেধৰণে কৰিলেহে আপুনি মহাদেৱৰ আপুনি কৃপা পাব। আপোনালোকে চাব, যিসকল লোকে এই কথাটো মন কৰিছে নে নাজানো, যে বহুজন লোকে আজিকালি নন্দীৰ কাণত কোৱা শুনা পায়। আমাৰ অসমৰ লোকসকলৰ উপৰি যিসকলে অসমৰ বাহিৰৰ, তেওঁলোকে নন্দীৰ কাণত যেতিয়ালৈকে মনৰ কথাটো নকয় তেতিয়ালৈকে কিন্তু মন্দিৰ ভাগৰ ভিতৰলৈ তেওঁ নাযায়। কথাটো বুজিছেনে? গতিকে আপুনি যিমান দীঘল লাইনত নাথাকক, যিমান যি কৰি নাথাকক, আপোনালোকে কিন্তু নন্দীৰ কাণত কৈহে যে আপুনি আহিছোঁ বুলি অন্তত কৈ যাওক। আৰু এটা কথা মই আপোনালোকক কওঁ যে আপোনালোকে লাইন ভাঙি কেতিয়াও আগত যাবলৈ চেষ্টা নকৰিব, চতুৰালি কৰিবলৈ চেষ্টা নকৰিব, আপুনি কৃপা নাপায়। এইটো একে শুদ্ধ কথা। আপুনি ভগৱানৰ কৃপা পাবলৈ আপুনি যি স্থানত আপুনি ভৰি দিছে সেই স্থানৰ পৰা আপুনি আগলৈ গ'লেহে ভগৱানৰ কৃপা পাব। এইটো নহয় যে আপুনি বেংকত গৈছে লাইন পাতিছে বা ক'ৰবাত আপুনি মানে অন্য কিবা টিকেট কাটিবলৈ আপুনি লাইন পাতিছে, আপুনি বুদ্ধি কৰি আপুনি আগত গৈছে, সেই কথাটোৰ লগত ভগৱানৰ শাৰীত বা কৃপা পাবলৈ শাৰীত লাইন কৰি থকাৰ কথাটো বেলেগ। বিভিন্ন আপোনাৰ চতুৰ বুদ্ধি থাকিব পাৰে, আপুনি অসুখ হৈছে বুলি আগলৈ যাব পাৰে, কিন্তু সেইটো ভগৱানে আপোনাৰ জানে। তেওঁ আপোনাৰ গোটেইখিনি জানে। আপুনি বুদ্ধি কৰিছেনে যে আপুনি সঁচাকৈ অসুখীয়া। আপুনি যদি সঁচাকৈ অসুখীয়া, তেওঁ আপোনাৰ কথাটো তেওঁ আগতেই জানে, আপোনাক তেওঁ আগস্থানেই দিব। সেইটো আপুনি প্ৰমাণ পাব পাৰে। আপুনি তেওঁৰ পৰা আপুনি আগস্থানেই পাব। কিন্তু আপুনি যদি চতুৰালি কৰে, বুদ্ধি কৰিবলৈ চেষ্টা কৰে, আপুনি যাব পাৰিব, সেৱা কৰিব পাৰিব, কিন্তু আপুনি কৃপা নাপায়। গতিকে আপোনালোকে তেনেধৰণে নকৰিব। ধুনীয়াকৈ যাওক, যেনেধৰণে চাকি বন্তি দিব লগা থাকে আপোনালোকে চাকি বন্তি দিয়ক, নন্দীৰ কাণত আপুনি কথাখিনি কওক, তাৰপিছত মহাদেৱৰ ওচৰলৈ যাওক। এতিয়া আমাৰ অসমত কিছুমান সংস্কৃতি আগৰ পৰা নাই, সেইবোৰ সংস্কৃতি এতিয়া অনা হৈছে বা আনিছে। ডিজে বজাই যিখিনি ধৰি লওক এই যে কি বুলি কয় যে বলবম গাড়ীত উঠি খুব হাল্লা কৰি চিঞৰ বাখৰ কৰি যায়, সৰু সৰু ল'ৰা ছোৱালী মদ ভাঙৰ আড্ডা কৰে, সেই কথা কিন্তু আমাৰ অসমীয়া সংস্কৃতি নহয়। সেইখিনি কৰি কিন্তু মহাদেৱৰ কৃপা পাম বুলি তেওঁলোকেও ভাবিব নোৱাৰে। আৰু সেইখিনি কিছুমান লোকৰ, যিসকলে সঁচাকেই সেইখিনি ভক্তি কৰি তেনেধৰণে ৰঙা সাজযোৰ পিন্ধি মহাদেৱৰ ওচৰলৈ যায় বা মহাদেৱৰ কৃপা বিচাৰে, বহু কষ্ট কৰি খোজকাঢ়ি যায়, অন্য কৰি যায়, তেওঁলোকৰ কথাটো বেলেগ। যিসকল আজিকালি সৰু সৰু ল'ৰা এচাম ওলাইছে নহয় জানো, তেওঁলোকে খুব বেছি হাল্লা কৰি উৎপাত কৰি ৰাতি মানুহৰ টোপনি ভংগ কৰি উৎপাত কৰিবলৈ যায়। কিন্তু ৰেলৱে ষ্টেচনত কোনোবা এজন পুলিচ বিষয়াক খুব গুৰিয়াই মাৰিছে তেওঁলোকে, সেইখিনি কথাও দেখা পাইছোঁ। সেইখিনি কৰি আকৌ ভগৱানে কৃপা পাব পাৰে জানো? গতিকে তেনেবোৰ সংস্কৃতি বা আপুনি পানী এঘটি লৈ গৈ আপুনি তেখেতক জল অভিষেক কৰিম, গোটেই কথাখিনি আপোনাৰ মনৰ পৰা আহিব লাগিবতো। গোটেই কথাখিনি আনক দেখি আপুনি কিবা এটা কৰিব নালাগে। আপুনি ভগৱানক মনৰ পৰা আপুনি ওম নমঃ শিৱায় কওক বা তেখেতক আপুনি কৃপা বিচাৰক। তেওঁ যিহেতু আপোনাক গোটেইখিনি জানেই, তেওঁ আপোনাক তেনেধৰণে আপোনাক কৃপাখিনি কৰি দিব। ঠিক তেনেকৈ তাৰ পিছৰ দিনা মঙলবাৰ হনুমান মন্দিৰত যোৱাটো দৰকাৰ। কাৰণ শাওণ মাহত ভগৱান শিৱ জাগ্ৰত অৱস্থাত থাকে, তেওঁ আপোনাক কৃপা দিবলৈ তেওঁ নিজে উৎসুক হৈ থাকে বুলি কোৱা হয়। এটা খুব ধুনীয়া সময়, খুব ধুনীয়া মাহ। এই সময়টোত আপোনালোকে যেতিয়া হনুমানজীকো প্ৰাৰ্থনা কৰিব, আপোনাৰ যিকোনো মনৰ আশা তেওঁ পূৰ্ণ কৰিব। কাৰণ শিৱৰ অৱতাৰ হৈছে হনুমানজী। গতিকে হনুমানজীক যেতিয়া আপুনি বিচাৰিব কিবা এটা, তেখেতে শিৱৰ দ্বাৰা আপোনাৰ কামখিনি কৰি দিব, যিখিনি মই যোৱাকালিও মই আপোনালোকক ভিডিঅ'টোত কৈছোঁ। গতিকে আপোনালোকে কালিলৈও যাব আৰু মঙলবাৰে যিসকল
হনুমানজীৰ ভক্ত তেওঁলোকে মঙ্গলবাৰে কিন্তু যাবলৈ নাপাহৰিব যে যিসকলে অহাকাইলৈ মন্দিৰলৈ যাব তেওঁলোকে কিন্তু অহাকাইলৈ দিনটো মন্দিৰৰ পৰা অহাৰ পিছতো কিন্তু আপোনালোকে নিৰামিষেই খাই থাকিব কোনো কাৰণে আপোনালোকে আমিষ আহাৰ গ্ৰহণ নকৰিব আৰু যিসকল লোকে হনুমান মন্দিৰত যায় যিসকল লোকে হনুমান প্ৰভুৰ ওচৰত সেৱা বিচাৰি যায় তেওঁলোকে এটো নহয় যে মই 3টা মঙ্গলবাৰ পালন কৰিম আৰু মই তাৰ পিছৰ পৰা আৰু মই আমিষ আহাৰ ভোজন কৰিম সেই কথাটো আপোনালোকে বাদ দিয়ক যি আপুনি যদি হনুমানজীৰ ভক্ত বজৰংগ বলীৰ যদি আপুনি ভক্ত তেনেহলে তেওঁৰ পৰা আপুনি যদি কৃপা লাগে আপোনাৰ জীৱনত উন্নতি লাগে তেনেহলে আপুনি মঙ্গলবাৰটো গোটেই চিৰদিনৰ কাৰণে আপুনি বাদ দিয়ক মঙ্গলবাৰটো আপোনালোকে নিৰামিষে খাওক বা আপোনালোকে সাত্বিক আহাৰ গ্ৰহণ কৰক গতিকে তেনেধৰণে কৰিব বৰ বিশেষ মানে দীঘলীয়া নিয়ম কৰি আন এজন মানুহক মানে অপকাৰ বা বেছি একো কৰিবলগীয়া নাই তেনেধৰণে আপোনালোকে কৰক নিজৰ ঠাইত আগবাঢ়ি যাওক সেৱা লওক প্ৰাৰ্থনা কৰক তেনেধৰণে আপুনি ভগৱানৰ কৃপা পাব আৰু কালিলে আপোনালোকে নন্দীৰ কাণত কথাখিনি নোকোৱাকৈ কিন্তু মহাদেৱৰ ওচৰলৈ নাযাব গতিকে সকলোৱে নিশ্চয় কথাখিনি ভালদৰে বুজি পালে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছো সকলো ভালে কুশলে থাকিব আৰু যাত্ৰাবোৰ তেনেধৰণে কৰিম আপোনালোকে নিমন্ত্ৰণ শব্দটো 9085093104 এই নম্বৰটোত আপোনালোকে দিব পাৰে মই তেনেধৰণে মই মিলাই থাকিবলৈ মই চেষ্টা কৰিম গতিকে সকলো ভালে কুশলে থাকিব ধন্যবাদ